নমস্কাৰ আজি 6 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বিজেপি আৰু আৰএছএছে কৰা বহু কামেই অসমৰ ভৱিষ্যতৰ বাবে শুদ্ধ আৰু সত্য বৰ্তমান সময়ত অসমত মিয়া মুছলমানৰ দবদপনি বৃদ্ধি পোৱাৰ অভিযোগ হিকা শৰ্মাৰ 2024 চনত লোকসভা নিৰ্বাচনৰ বাবে নগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এইগৰাকী হিকা শৰ্মাই এবাৰ হিকা শৰ্মাই মুছলমানে ভোট নিদিয়াৰ বাবে মুছলমানৰ বিৰুদ্ধে সৰব হৈ বিজেপিৰ সমৰ্থন কৰিছে হিকা শৰ্মাই কৈছে বিজেপি আৰু আৰএছএছে কৰা বহু কামেই অসমৰ ভৱিষ্যতৰ বাবে শুদ্ধ আৰু সত্য বানাক্ৰান্তৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈ নদীৰ পাৰত বসবাস কৰা পৰিয়াল বহুতে নাও হেৰুৱাইছে আৰু বহুতে গড়দুৱাৰ হেৰুৱাইছে সকলো জিলা প্ৰশাসনক নিৰ্দেশনা দিছে হিমন্ত বিশ্ব শৰ্মাই যাতে অহা 15 আগষ্টৰ আগতে ক্ষতিপূৰণ লাভ কৰে বানাক্ৰান্তই যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেতুফালি চিঞৰি কয় যে বানাক্ৰান্ত আৰু দুখীয়া জনসাধাৰণক সহায় কৰিবলৈ আমাৰ হাতত আছে পৰ্যাপ্ত পৰিমাণৰ ধন এইবাৰ শিবিৰত থকা বানাক্ৰান্ত পৰিয়ালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিয়া 6 দিনত মাত্ৰ 3 কেজি চাউলৰ কথা উল্লেখ কৰিছে কামপুৰত বান শিবিৰ পৰিদৰ্শন কৰি এই অভিযোগ উত্থাপন কৰিলে বিধায়ক অখিল গগৈৰ লগতে শিবিৰত থকা বানাক্ৰান্ত পৰিয়ালে 6 দিনত 3 কেজি চাউল লাভ কৰাৰ কথা উল্লেখ কৰিছে বানাক্ৰান্তই কৈছে যে 6 দিনত 3 কেজি চাউল আমি কেনেকৈ খাম কেনেকৈ সম্ভৱ আৰু কেনেকৈ জীয়াই থাকিম প্ৰশ্ন কৰিছে যিজন মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন আছে সেইজন মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তৰ এটা পৰিয়ালক মাত্ৰ 6 দিনত দিছে 3 কেজি চাউল কেনেকৈ জীয়াই থাকিব কেনেকৈ সম্ভৱ হয় সংবাদ মাধ্যমৰ আগত হে কৈছে হিমন্ত বিশ্ব শৰ্মাই যে আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন আছে কিন্তু বাস্তৱত বানাক্ৰান্তৰ মাজত গলেহে আপুনি প্ৰকৃত ছবিখন দেখা পাব ভাৰতত 109 কোটি মানুহে ৰিলায়েন্স জিঅ' এয়াৰটেল ভোডাফোন আৰু আইডিয়া ব্যৱহাৰ কৰে 3 জুলাইৰ পাছত 25% পৰ্যন্ত ৰিচাৰ্জ মূল্য বৃদ্ধি কৰি নৰেন্দ্ৰ মোদী চৰকাৰে 34,824 কোটি টকাৰ বুজা ৰাইজৰ মূৰত জাপি দিলে এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৰণদীপ সূৰ্যৱালাই কংগ্ৰেছ নেতা ৰণদীপ সূৰ্যৱালাই কৈছে ভাৰতত 109 কোটি মানুহে ৰিলায়েন্স জিঅ' এয়াৰটেল ভোডাফোন আইডিয়া সিম ব্যৱহাৰ কৰে আৰু মোদী চৰকাৰে 3 জুলাইৰ পাছত 25% পৰ্যন্ত ৰিচাৰ্জ মূল্য বৃদ্ধি কৰি 34,824 কোটি টকাৰ বুজা ৰাইজৰ মূৰত জাপি দিছে কৰ্তব্যক গাফিলতি নকৰিব বিহাৰ চৰকাৰৰ এনে সিদ্ধান্তক সমৰ্থন দেশবাসীৰ কৰ্তব্যক গাফিলতি কৰিয়েই নিলম্বন হৈছে 15 গৰাকী অভিযন্তা বিহাৰৰ 10খনকৈ ব্ৰিজ ভঙাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিহাৰৰ নীতিশ কুমাৰ চৰকাৰে দুৰ্নীতিত আপোচ কৰা নহব এই শিক্ষা অসমতো ল'ব লাগে অসম চৰকাৰেও সক্ৰিয় হ'ব লাগে এনে দুৰ্নীতিগ্ৰস্ত কিছুমান অভিযন্তা আৰু দালালক লৈ যিসকলে নিম্নমানৰ কাম কৰে আৰু যাৰ পৰিণতিত সাধাৰণ মানুহৰ ক্ষয়ক্ষতি হয় চৰকাৰৰ ক্ষয়ক্ষতি হয় জনসাধাৰণৰ টেক্সৰ পইচাৰে চৰকাৰে দলং বনায় চৰকাৰে চৰকাৰী কাম কৰে জনসাধাৰণৰ বাবে কিন্তু কিছুমান দুৰ্নীতিগ্ৰস্ত অভিযন্তাৰ বাবে সেই কামটো নিম্নমানৰ হোৱাৰ বাবে কিছুদিন যোৱাৰ পাছতেই কিছু বছৰ যোৱাৰ পাছতেই হেতু বিফল হয় বিহাৰৰ 10খনকৈ ব্ৰিজ দলং ভঙাৰ পিছতেই বিহাৰৰ নীতিশ কুমাৰ চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি 15 গৰাকীকৈ অভিযন্তাক নিলম্বন কৰিছে অসমতো বহু ঠাইত বানপানীয়ে মথাউৰি ভাঙিছে কিন্তু কোটি কোটি টকা মথাউৰিৰ নিৰ্মাণৰ নামত চৰকাৰে খৰচ কৰিছে কিন্তু কেনেকৈ ভাঙিছে মথাউৰি
প্ৰতি বছৰে মথাউৰি ভাঙি যায় কোটি কোটি টকা খৰচ কৰি মথাউৰি নিৰ্মাণ কৰাৰ পাছতে কিয় বিফল হয় চৰকাৰে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তাৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে আসলতে অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ নীতিশ কুমাৰৰ পৰা শিক্ষা লোৱা উচিত গুৱাহাটী বিশ্ববিদ্যালয়লৈ নাকৰ A+ স্বীকৃতি বিশ্ববিদ্যালয়লৈ এই স্বীকৃতিৰ পিছতে উৎফুল্লিত হৈ পৰিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী কংগ্ৰেছত গুৰুত্ব বাঢ়িছে চন্দ্ৰবাবু নাইডুৰ এবাৰ কংগ্ৰেছ শাসিত ৰাজ্য তেলেংগানাত চন্দ্ৰবাবু নাইডুক উষ্ম আদৰণি হায়দৰাবাদত হাজাৰ হাজাৰ লোকে চন্দ্ৰবাবু নাইডুক আদৰণি জনাইছে হয়তো আগষ্ট মাহৰ ভিতৰতে এনডিএ এলায়েন্সৰ পৰা ইণ্ডি এলায়েন্সত যোগদান কৰিব পাৰে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে এনডিএ এলায়েন্সৰ পৰা আহিলেই চৰকাৰ ভংগ হ'ব দেশৰ বিশিষ্ট নেতা লালু প্ৰসাদ যাদৱে কৈছে আগষ্টৰ ভিতৰতে এনডিএ চৰকাৰ ভাঙি যাব আৰু পুনৰবাৰ দেশত হ'ব নিৰ্বাচন কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে আগষ্টৰ ভিতৰতে হয়তো ইণ্ডিয়া এলায়েন্সত যোগদান কৰিব পাৰে বুলি ধাৰণা কৰিছে লালু প্ৰসাদ যাদৱে কৈছে বেছি দিন তিষ্টি নাথাকে এনডিএ এলায়েন্স যিকোনো মুহূৰ্ততে ভাঙি যাব পাৰে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে কংগ্ৰেছত যোগদান কৰাৰ লগে লগে ভাঙি যাব পাৰে এনডিএ চৰকাৰ ঘৰৰ ইচ্ছাৰ বিপৰীতে বিয়া হোৱাৰ বাবে যুৱতীক অপহৰণ কৰি জ্বলাই হত্যা কৰিলে পৰিয়ালে এবছৰ আগতে পলাই গৈ পৰিয়ালৰ বিৰুদ্ধে বিয়া পাতিছিল তেও কিন্তু যুৱতীগৰাকীয়ে কল্পনা কৰিব পৰা নাছিল যে সেই কামৰ বাবে তেও এনে শাস্তি পাব শেহতীয়াকৈ যুৱতীগৰাকীক পৰিয়ালৰ লোকৰ বিৰুদ্ধে অপহৰণ কৰি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ৰাজস্থানৰ জলৱাৰত সংঘটিত হৈছে এই নিশংস ঘটনা আৰু কি সূত্ৰৰ পৰা জানিব পৰা মতে যুৱতীগৰাকীয়ে নিজৰ পছন্দৰ পুৰুষক বিয়া কৰাই পৰিয়ালটোৰ সন্মান ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰি পৰিয়ালৰ লোকে অপহৰণ কৰি জ্বলাই হত্যা কৰিছে 24 বছৰীয়া যুৱতীগৰাকীয়ে প্ৰায় এবছৰ পূৰ্বে ৰবি ভিল নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁৰ পৰিয়ালে একো মানি ল'ব পৰা নাছিল বিয়াৰ পাছত ছোৱালীজনীয়ে স্বামীৰ লগত ভাল সময় পাৰ কৰি আছিল কিন্তু দেউতাকৰ ঘৰৰ ভয়ত হি পলাই বিভিন্ন ঠাইত লুকাই থাকিব লগা হৈছিল শেহতীয়াকৈ ছোৱালীজনীৰ পৰিয়ালে তথ্য লাভ কৰিছিল যে দম্পতীহালে মধ্যপ্ৰদেশৰ এখন গাঁৱত আশ্ৰয় লৈছে তাতে বেংক এৰি যোৱাৰ সময়তে তেওঁক অপহৰণ কৰা বুলি অভিযোগ উঠিছে উপ আৰক্ষী অধীক্ষক জয়প্ৰকাশ অতলে জনোৱা মতে গাঁওখনৰ সিসিটিভি ফুটেজত দেখা গৈছে যে যুৱতীগৰাকীক ধন উলিওৱাতে হঠাতে পিছফালৰ পৰা অপহৰণ কৰা হয় একো গম পোৱাৰ আগতেই তেওঁক এখন গাড়ীত উঠাই দিয়া হ'ল সেই সময়ত যুৱতীগৰাকীৰ গিৰিয়েক ওচৰতে আছিল তেওঁক ৰখাবলৈ চেষ্টা কৰিও আহত হয় চিঞৰি যুৱতীগৰাকীয়ে স্বামীক আৰক্ষীক খবৰ দিবলৈ কয় ইয়াৰ পাছতে ৰবিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে